নমস্কাৰ আমাৰ চেনেল ডাইডুকালৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত কিছুমান প্ৰবলেম আমি সলভ কৰিবলৈ চেষ্টা কৰিম আৰু হেবিলাকৰ ওপৰত আমি ডিসকাস কৰিম আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে the average age of mother and her 4 children তাৰমানে এগৰাকী মাক আছে আৰু তেখেতৰ 4টা ল'ৰা ছোৱালী তেওঁলোক গুটেই 5 জনৰ এভাৰেজটো হৈছে 10 বছৰ which is reduced by 6 years যেটো এভাৰেজ 10 বছৰ আছিল হেতু ৰিডিউস হৈ গল কিমানলৈ 6 বছৰ ৰিডিউস হৈ গল তাৰমানে কিমান হৈ গল 4 হৈ গল if the age of mother is excluded কেতিয়া 4 হল যেতিয়া মাকৰ বয়সটো আমি হে এভাৰেজ যেটো আমি উলিয়াইছিলো মাকৰ বয়সটো তাৰ পৰা আতৰাই দিলু তেতিয়া কি হৈ গল এভাৰেজটো 6 বছৰ কমি পেলাই 4 হৈ গল আগতে 10 আছিল how old is the mother এতিয়া আমাক সুধিছে যে মাকৰ বয়সটো কিমান সো আমাক কোৱেশ্চনত কৈছে যে মাদাৰ প্লাস 4 জন ল'ৰা ছোৱালী তো তেওঁলোকৰ যদি আমি এভাৰেজ উলিয়াম তাৰ মানে আমি তলত কিহে ডিভাইড কৰিম এজন হৈ গল আৰু ইয়াত 4 জন তাৰ মানে টোটাল 5 জন হল আৰু আমি ইকুৱেল টু কিমান হৈছে এভাৰেজটো 10 জন আমি এক্সামত এই স্টেপ নিলিখো আমি এক্সামত ডাইৰেক্ট লিখিম যে m + 4c এ 5 তো ইফালে গলে কি হ'ব 5 দুগুণ 50 হল এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 এতিয়া আৰু আমাক কি কৈছে যেতিয়া আমি মাকৰ বয়সটো এক্সক্লুড কৰি দিম অকল চিলড্ৰেন থাকি যাব 4 জন যেতিয়া চিলড্ৰেন থাকি যাব তেতিয়া আমি এভাৰেজটো কিহে হৰণ কৰিব লাগিব 4 এ হৰণ কৰিব লাগিব 4c টো আমি কিহে হৰণ কৰিম 4 এ হৰণ কৰিম তেতিয়া আমি এটো স্টেপ আমি নিলিখো এক্সামত আমি ডাইৰেক্ট ইকুৱেল টু 4 ইনটু কিমান হ'ব যেটো 10 আছিল এভাৰেজটো 6 বছৰ কমি গল কিমান হৈ গল 4 থাকিলে তো 4 পূৰণ 4 হ'ব তাৰ মানে কিমান হ'ব 16 এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমাক সুধিছে মাকৰ বয়সটো কিমান সো আমি ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা আৰু 2 টো যদি বিয়োগ কৰি দিও তেতিয়া কিমান পাম 4c টো কেনসেল যাব যেতিয়া আমি বিয়োগ কৰিম অকল m থাকিব আৰু ওপৰত কিমান আছে 50 - 16 তাৰ মানে আনসাৰটো কিমান হ'ব 34 সো অপচন নম্বৰ A টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the average income of a person for the first 6 days তাৰ মানে এজন ব্যক্তিৰ যেটো এমাহৰ ইনকাম হেতু আমাক দিয়া আছে কেনেকৈ দিয়া আছে প্ৰথম 6 দিনৰ দিছে প্ৰথম 6 দিনৰ ইনকাম হৈছে 29 তাৰ মানে তেতিয়া হলে সেই 6 দিনৰ টোটাল ইনকামটো কিমান হ'ব 29 * 6 প্লাস আৰু আমাক কি কৈছে নেক্সট 6 ডেজৰ তেওঁৰ ইনকামটো হৈছে 24 তেতিয়া হলে টোটাল কিমান হ'ব 24 * 6 প্লাস নেক্সট 10 ডেজত কিমান হৈছে 32 10 ডেজৰ এভাৰেজটো হৈছে কিমান 32 তেতিয়া হলে টোটাল ইনকামটো সেই 10 দিনত কিমান হ'ব 32 * 10 প্লাস আৰু কি দিন বাকি থাকিলে এফালে 6 দিন হল এফালে 6 দিন হল আৰু এফালে 10 তাৰ মানে 12 এ 10 কিমান হল 22 আৰু থাকিলে 8 দিন আমাক কৈছে assume month is 30 days তাৰ মানে সেই মাহটো কিমান দিনিয়া বুলি আমাক ধৰিবলৈ কৈছে 30 দিনিয়া বুলি তাৰ মানে 8 দিন বাকি থাকিলে আৰু সেই 8 দিনত তেওঁৰ যেটো এভাৰেজ ইনকাম হেতু কিমান 30 আৰু 30 মানে টোটাল ইনকামটো কিমান হ'ব 8 আমি পূৰণ কৰিম এতিয়া আমাক সুধিছে ফাইন্ড দা এভাৰেজ ইনকাম পাৰ ডে আমি গুটেই 30 দিনৰ যেটো ইনকাম হেতু এটো পালো টোটাল ইনকাম আৰু আমি কিহে ডিভাইড কৰিম 30 এ ডিভাইড কৰিম তেতিয়া আমি কি পাম এভাৰেজ ইনকাম পাৰ ডে টো আমি পাম আৰু এটো যদি আমি পূৰণ কৰো কিমান হ'ব এটো হ'ব 174 প্লাস 24 * 6 এটো কিমান হ'ব এটো হ'ব 144 প্লাস এটো হ'ব 320 প্লাস এটো হ'ব 8 * 24 240 তলত 30 আছে আৰু এটো যদি আমি প্লাস কৰি পেলাই আমি 30 এ ডিভাইড কৰো তেতিয়া আমি কি পাম 29.27 তাৰ মানে অপচন নম্বৰ C টো আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন সো এটো কোৱেশ্চন হৈছে সিম্পলিফিকেশনৰ এটো কি কৈছে আমাক 115% 115% মানে কিমান 100 into 4880 minus 85% মানে কিমান 85/100 into 1640 তো আমি এটো কি কৰিম এটো আমি যদি ক্যান্সেল কৰো এফালে 20 হ'ব ওপৰত 23 হ'ব আৰু এটো যদি এটো আমি কাটো তেতিয়া হলে 20 হ'ব ওপৰত 17 হ'ব এটো 0 গল আৰু এটো 0 গল আৰু 2 এ যদি আমি ইয়াক কৰো 2 * 4 2 * 4 * 8 2 * 4 * 8 আৰু 2 এ যদি আমি ইয়াক কৰো 2 * 8 * 16 আৰু 2 * 4 এতিয়া আমাক কি থাকিলেকে বাকি 23 into 244 minus 17 into 82 এতিয়া আমি এটো কৰিলে কিমান পাম আৰু এটো যদি আমি পূৰণ কৰো আমি কিমান পাম 5612 আৰু এটো যদি আমি 17 লগত মাল্টিপ্লাই কৰো তেতিয়া পাম 1394 আৰু এটো যদি আমি মাইনাস কৰো আমি কিমান পাম 4218 তাৰ মানে অপচন নম্বৰ A টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এটো হৈছে সিম্পলিফিকেশনৰ কোৱেশ্চন ইয়াত যেটো উলিয়াব লাগে আমাক কোৱেশ্চন মাৰ্ক হেতু মাইনাস হৈ আছে তাৰ মানে ইফালে গলে আমি কি হ'ব প্লাস হ'ব আৰু ইয়াৰ পৰা আমি যদি 3007 টো ইফালে লৈ আহো হেতু কি হ'ব ইফালে মাইনাস হ'ব তাৰ মানে 3251 মাইনাস কিমান 3007 প্লাস এটোটা আমি যদি প্লাস কৰি কিমান পাম 7 * 16 6 কৰিলে 1 8 * 14 15 5 কৰিলে 8 * 9 হল আৰু ইকুৱেল টু কিমান কোৱেশ্চন মাৰ্ক আৰু এটো যদি আমি ইয়াৰ পৰা মাইনাস কৰো কিমান পাম 244 প্লাস 956 আছে আৰু এটোটা আমি যদি প্লাস কৰো আমি কিমান পাম 1200 তাৰ মানে অপচন নম্বৰ E টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন সো এটো হৈছে আমাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন ৰং নাম্বাৰ সিৰিজ তাৰ মানে এই সিৰিজটোত কোনোবা এটা নাম্বাৰ কি হৈছে
ৰংলি লিখা আছে মানে ভুলকৈ লিখা আছে আমি সেই নাম্বাৰটো উলিয়াব লাগে সো আমি যেতিয়াই নাম্বাৰ সিৰিজৰ কোৱেশ্চন সলভ কৰিম তেতিয়া আমি ফাৰ্ষ্টত কি চাম যে নাম্বাৰবিলাক কেনেকুৱা ধৰণৰ মানে এই নাম্বাৰবিলাক আমি দেখিছোঁ যে এইবিলাকৰ ওচৰা ওচৰি নাম্বাৰ সো এইবিলাকৰ আমি সদায় কি উলিয়াবলৈ চেষ্টা কৰিম ডিফাৰেন্সটো উলিয়াবলৈ চেষ্টা কৰিম প্ৰথমতে আমি ডিফাৰেন্সটো উলিয়াম তো আমি এই নাম্বাৰ দুটাৰ পৰা আমি যেতিয়া ডিফাৰেন্স উলিয়াম তেতিয়া আমি কিমান পাম 49 আৰু ইয়াৰ পৰা আমি যদি এইটো বিয়োগ কৰোঁ তেতিয়া আমি কিমান পাম তেতিয়া আমি পাম 98 আৰু এইটোৰ পৰা আমি যেতিয়া বিয়োগ কৰিম তেতিয়া আমি পাম 196 আৰু ইয়াৰ পৰা যদি আমি এইটো বিয়োগ কৰিম তেতিয়া আমি পাম 392 আৰু ইয়াৰ পৰা এইটো যেতিয়া বিয়োগ কৰিম তেতিয়া আমি পাম 785 এতিয়া আমি দেখিছোঁ যে যেটো 49 হৈছে তাৰ পিছত 98 হৈছে তাৰ মানে 49 ৰ দুগুণ কিমান হৈছে 98 হৈছে ইয়াৰ লগত 2 এটা কি হৈছে মাল্টিপ্লাই হৈছে তাৰ পিছত এইটো হৈছে 98 তাৰ পিছত ঠিক তেনেদৰে 98 ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া হলে আমি কিমান পাম 196 আৰু 196 ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া হলে আমি কিমান পাম 392 ঠিক তেনেদৰে আমি 392 ৰ লগত যদি আমি 2 এটা পূৰণ কৰোঁ তেতিয়া হলে আমি পাম 784 তাৰ মানে ভুলটো ক'ত আছে ভুলটো এই নাম্বাৰটোত আছে এই নাম্বাৰটো শুদ্ধ কৰিবলৈ আমি দুটা কৰিব পাৰোঁ হয় ইয়াৰ লগত আমি 1616 ৰ লগত আমি 1 যোগ দিব পাৰোঁ নহলে আমি কি কৰিব পাৰোঁ যে 2401 ৰ পৰা আমি 1 বিয়োগ কৰিব পাৰোঁ তেতিয়া এটো কি হ'ব 1 কমি যাব 785 ৰ পৰা কি হ'ব 784 হ'ব তো আমাক দিয়া আছে অপচনৰ আমি অপচন কিটা চাম যেহেতু ইয়া 2401 দিয়া নাই তেতিয়া হলে আমি কি দিয়া আছে 1616 দিয়া আছে তাৰ মানে 1616 ৰ সলনি কি হ'ব তাত 1617 হ'ব তেতিয়া আমি কি 2401 ৰ পৰা যেতিয়া আমি 1617 মাইনাস কৰিম তেতিয়া হলে আমি কিমান পাম 784 তাৰ মানে 784 আমি ক'ৰ পৰা পালো যে 392 নেক্সট আমি দুগুণ কৰিলে আমি কিমান পাম 784 পাম সো অপচন নাম্বাৰ ডি টু কাৰেক্ট নেক্সট কোৱেশ্চন সো আমি এটো কি কৰিম এটো আমাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন সো আমি ইয়াত দেখিছো যে গোটেইবিলাক নাম্বাৰ কি ক্লোজ হয় তো সেই কাৰণে আমি কি উলিয়াম ডিফাৰেন্স উলিয়াবলৈ আমি চেষ্টা কৰিম তো আমি যেতিয়া ডিফাৰেন্স উলিয়াম ইয়াৰ পৰা ইয়ালৈ যদি আমি ডিফাৰেন্স উলিয়াম আমি কিমান পাম 119 তাৰ মানে ইয়াৰ পৰা আমি মাইনাস কৰিলে কিমান পাম 119 পাম এটো কমি আহিছে সো ইয়াৰ পৰা ইয়ালৈ আমি যেতিয়া মাইনাস কৰিম তেতিয়া হলে আমি কি পাম 238 সিমিলাৰলি ইয়াৰ পৰা ইয়ালৈ যদি আমি এটোৰ পৰা মাইনাস কৰো তেতিয়া হলে আমি কিমান পাম 357 আৰু ইয়াৰ পৰা ইয়ালৈ যেতিয়া আমি মাইনাস কৰিম তেতিয়া হলে আমি পাম 476 আৰু ইয়াৰ পৰা ইয়ালৈ যেতিয়া আমি বিয়োগ কৰিম তেতিয়া হলে আমি কিমান পাম 594 এতিয়া আমি দেখিছো যে 119 ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া হলে আমি কিমান পাম 119 হেতু হৈছে এটো হৈছে হল ঠিক তেনেকৈ 119 ৰ লগত যদি আমি 2 পূৰণ কৰো তেতিয়া হলে আমি কিমান পাম 238 যেটো আমি এটো পাইছো হল 119 ৰ লগত আমি 3 পূৰণ কৰিলো তেতিয়া হলে আমি কিমান পালো 357 তাৰ মানে 3 নম্বৰ স্টেপটো আমি পালো সো ইয়ালৈকে আমাৰ ঠিক হৈ আছে সিৰিজটো আমি ইয়ালৈকে আমাৰ ঠিক হৈ আছে সিমিলাৰলি 119 ৰ লগত আমি 4 মাল্টিপ্লাই কৰিম তেতিয়া হলে আমি কিমান পাম 476 পালো এটো কাৰেক্ট হৈছে সো আমি 119 ৰ লগত আকৌ আমি কি মাল্টিপ্লাই কৰিম 5 পূৰণ কৰিম তেতিয়া হলে আমি কিমান পাম 595 তাৰ মানে এই যেটো নাম্বাৰ এই নাম্বাৰটো কিমান হ'ব লাগিছিলে 595 হ'ব লাগিছিলে সো এই নাম্বাৰটো 595 হ'বলৈ আমি কি কৰিব লাগিব এই নাম্বাৰটোৰ পৰা 1 বিয়োগ কৰি দিব লাগিব ইয়াৰ পৰা 1 কমিলে কি হ'ব ইয়াত 1 বাঢ়ি যাব সো 3894 হ'ব লাগিছিলে এই নাম্বাৰটো সো অপচন নাম্বাৰ কোনটো নাম্বাৰ দিয়া আছে যে 3895 টো ভুল হৈ আছে সেইকাৰণে কি অপচন নাম্বাৰ এ টো কাৰেক্ট হ'ব তাৰমানে 3895 টো ভুল হৈ আছে এটো কিমান হ'ব লাগিছিলে 3894 হ'ব লাগিছিলে নেক্সট কোৱেশ্চন সো আমাক এটো সিৰিজ দিয়া আছে তো আমি যেটা এটো ডিফাৰেন্স উলিয়াম ইয়াৰ পৰা আমি ডিফাৰেন্স উলিয়ালে আমি কিমান পাম আমি পাম 343 আৰু ইয়াৰ পৰা যদি আমি এটো বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম 729 আৰু ইয়াৰ পৰা যেতিয়া আমি এটো বিয়োগ কৰিম তেতিয়া হলে আমি পাম 1329 আৰু ইয়াৰ পৰা যেতিয়া আমি এটো বিয়োগ কৰিম তেতিয়া হলে আমি কিমান পাম 2199 আৰু ইয়াৰ পৰা যেতিয়া আমি এটো বিয়োগ কৰিম এটো আমি পাম 3375 সো আমি এটো দেখিছো যে এই নাম্বাৰটো কি হৈ আছে এটো 7 ৰ কিউব হয় আৰু এই নাম্বাৰটো আমি দেখিছো এটো কি হয় 9 ৰ কিউব ঠিক তেনেকৈ যদি 7 ৰ কিউব হয় এটো 9 ৰ যদি কিউব হয় আৰু এটো আমি যদি চাও একেবাৰে লাষ্টৰটো কি হয় এটো 15 ৰ কিউব হয় যদি এটো 15 ৰ কিউব হয় তেতিয়া হলে এটো কি হ'ব লাগিছিলে এটোটো প্ৰাইম নাম্বাৰৰ কিউব হ'ব নোৱাৰে কাৰণ 15 টো প্ৰাইম নাম্বাৰ নহয় তেতিয়া হলে এটো কি হ'ব অড নাম্বাৰৰ কিউব হ'ব পাৰে অড নাম্বাৰ কিউব হ'বলৈ ইয়াত কিমান কিউব হ'ব লাগিব ইয়াত হ'ব লাগিব 9 ৰ কিউব হ'ল তাৰ পিছত কিমান হ'ব 11 ৰ কিউব হ'ব লাগিব আৰু এটো কি হ'ব 13 ৰ কিউব হ'ব লাগিব তাৰ মানে 11 ৰ কিউব হ'বলৈ হলে ইয়াত কিমান হ'ব লাগিব 1331 হ'ব লাগিছিলে আৰু ইয়াত কিমান হ'ব লাগিছিলে ইয়াত হ'ব লাগিছিলে 2197 তেতিয়ালে ভুলটো কোনটো নাম্বাৰ আছে এৰৰটো কোনটো নাম্বাৰ আছে এই নাম্বাৰটো 3476 আমি যদি 3476 ৰ জায়গাত 3478 লিখো তেতিয়া হলে কি হ'ব তেতিয়া আমি যেতিয়া 3478 ৰ পৰা 2147 আমি বিয়োগ কৰিম তেতিয়া হলে আমি কিমান পাম 1331 পাম সিমিলাৰলি
5675 পৰা যদি আমি এইটো বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 2197 পাম সো কোন নাম্বাৰত ভুল আছিল 3476 তাৰমানে অপশ্যন নম্বৰ C টো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন সো এইটো কুৱেশ্যন আমাৰ কি কৈছে যে আয়ুষ মান্থলি ইনকাম ইজ 80% অফ অনুৰাগছ মান্থলি ইনকাম তাৰমানে অনুৰাগৰ যিমান মান্থলি ইনকাম এমাহত সি যিমান পায় তাৰ 80% কাৰ হয় মানে 80% তাৰ 80% কোনে পায় আয়ুষে পায় The total of both of their monthly incomes is 2/3 times of Veer's monthly income. তাৰমানে তেওঁলোক দুইজনৰ আয়ুষ আৰু অনুৰাগৰ যদি আমি মান্থলি ইনকামটো আমি প্লাছ কৰোঁ তেতিয়াহ'লে সেই ইনকামটো কাৰ লগত কিমান হ'ব 2/3 হ'ব কাৰ লগত ভীৰৰ মান্থলি ইনকামৰ কিমান হ'ব 2/3 হ'ব Veer's annual income is ভীৰৰ এনুৱেল ইনকামটো আমাক দিয়া আছে কিমান 9,72,000 What is Ayush monthly income? তাৰমানে এতিয়া আমি কি উলিয়াব লাগে যে আয়ুষৰ মান্থলি ইনকাম উলিয়াব লাগে আমি ধৰি লৈছোঁ যে অনুৰাগৰ মান্থলি ইনকাম কিমান বুলি আমি ধৰি লৈছোঁ x বুলি ধৰি লৈছোঁ যদি অনুৰাগৰ মান্থলি ইনকাম x হয় তেতিয়াহ'লে আয়ুষৰ মান্থলি ইনকাম কিমান হ'ব আয়ুষৰ হ'ব 80% অফ x তাৰমানে কিমান 80% অফ x মানে কিমান 80/100 ইনটু x 80/100 মানে কিমান 0.8x তাৰমানে 0.8x কাৰ ইনকাম আয়ুষৰ ইনকাম এতিয়া নেক্সট আমাৰ কুৱেশ্যনৰ মতে কি কৈছে যদি আমি অনুৰাগৰ ইনকাম x প্লাছ আৰু আয়ুষৰ ইনকাম তাৰমানে 0.8x দুইটা আমি প্লাছ কৰোঁ তেতিয়াহ'লে কাৰ লগত ইকুৱেল হ'ব 2/3 অফ কাৰ হ'ব যে ভীৰৰ মান্থলি ইনকামৰ লগত ইকুৱেল হ'ব ভীৰৰ মান্থলি ইনকাম আমাক দিয়া আছে আমাক মান্থলি ইনকাম দিয়া নাই এনুৱেল ইনকাম দিয়া আছে কিন্তু আমি মান্থলি ইনকামটো তাৰ পৰা উলিয়াই ল'ব পাৰিম কিমান হ'ব যে আমাক এনুৱেল ইনকাম দিয়া আছে 972,000 তাৰমানে 9,72,000 আমি তাৰ লগত যদি 12 যদি হৰণ কৰি দিওঁ তেতিয়া কি হ'ব সেইটো মান্থলি ইনকাম হ'ব তাৰমানে এমাহত সি কিমান ইনকাম কৰে আমি সেইটো পাম সো এইটো আমি ইকুৱেশ্যন পালোঁ ইয়াৰ পৰা আমি x টো উলিয়াব পাৰিম এইটো যদি আমি কটাকটি কৰোঁ কি হ'ব 3 যদি আমি ইয়াক কৰোঁ কিমান যাব 3 3 গুণ 9 3 2 গুণ 6 আৰু 3 4 গুণ 12 তাৰপিছত 2 যদি আমি ইয়াক কৰোঁ 6 বাৰ যাব আৰু 6 যদি আমি ইয়াক কৰোঁ কিমান হ'ব 6 5 গুণ 30 আৰু 6 4 গুণ 24 সো এইটো হ'ল 54,000 আৰু এফালে কিমান হ'ব 1.8x ইজ ইকুৱেল টু 54,000 এতিয়া আমি x ইকুৱেল টু কিমান হ'ব 54,000 ডিভাইডেড বাই 1.8 আৰু এইটো যেতিয়া আমি হৰণ কৰিম তেতিয়া আমি x ৰ ভ্যালুটো কিমান পাম 30,000 আমি x ৰ ভ্যালু পালোঁ x ৰ ভ্যালু পালে মানে কি অনুৰাগৰ মান্থলি ইনকাম পালোঁ আমাক উলিয়াবলৈ কৈছে কাৰ আয়ুষৰ তাৰমানে আয়ুষৰ কিমান আছিলে 0.8x তাৰমানে 0.8 ইনটু কিমান হ'ব 30,000 আৰু এইটো যদি আমি পূৰণ কৰিম তেতিয়াহ'লে আমি কিমান পাম 24,000 তাৰমানে অপশ্যন নম্বৰ ডি টো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন ৰিতেশ ইজ 6 years younger than নীৰজ তাৰমানে ৰিতেশ 6 বছৰ সৰু কাতকৈ নীৰজতকৈ হু ইজ 15 years older than হৰিশ তাৰমানে নীৰজ কোন হু বুলি কৈছে কাৰ কথা কৈছে নীৰজৰ কথা কৈছে সো নীৰজ কাতকৈ ডাঙৰ 15 বছৰ ডাঙৰ হৰিশতকৈ ইফ 3 years ago এভাৰেজ এজ অফ ৰিতেশ নীৰজ এণ্ড হৰিশ was 20 years তাৰমানে 3 বছৰ আগতে তেওঁলোক গোটেই তিনিজনৰ এভাৰেজ এজ কিমান আছিল 20 বছৰ আছিল তেতিয়াহ'লে আমাক সুধিছে ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ হৰিশৰ বৰ্তমান বয়স কিমান আমাক সেইটো উলিয়াবলৈ কৈছে সো আমি ধৰি লৈছোঁ যে তেওঁলোক গোটেই তিনিজনৰ বৰ্তমান বয়সটো কিমান ৰিতেশৰ হৈছে r বুলি ধৰি লৈছোঁ নীৰজৰ n বুলি ধৰি লৈছোঁ আৰু হৰিশৰ h বুলি ধৰি লৈছোঁ সো আমাক প্ৰশ্নটো আমাক কি কৈছে যে ৰিতেশৰ বয়সটো যিমান হেতু আমি কিমান ৰিতেশৰ 6 বছৰ সৰু কাতকৈ নীৰজতকৈ তাৰমানে নীৰজৰ বয়সৰ পৰা আমি যদি 6 এটা বিয়োগ কৰি দিওঁ তাৰমানে 6 বছৰ যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি ৰিতেশৰ বয়সটো পাম যেহেতু ৰিতেশ কি নীৰজতকৈ কি হয় সৰু হয় সেইকাৰণে আমি এটো পালোঁ তাৰ পিছত আমাক কি কৈছে যে নীৰজ 15 বছৰ ডাঙৰ কাতকৈ হৰিশতকৈ 15 বছৰ ডাঙৰ নীৰজ হৰিশতকৈ 15 বছৰ ডাঙৰ তাৰ মানে কি হয় হৰিশ সিমিলাৰলি একেটাই কথা হৰিশ কি 15 বছৰ সৰু হয় হৰিশ মানে নীৰজৰ বয়সৰ পৰা যদি আমি 15 বছৰ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমি হৰিশৰ বয়সটো পাম সো নেক্সট আমাক কৈছে যে ইফ 3 years মানে 3 বছৰ আগতে তেওঁলোকৰ এভাৰেজ যেটো এজ আছিলে হেতু আছিলে 20 years এভাৰেজ এজ যদি 20 years মানে 3 বছৰ আগত 20 years আছিলে তেতিয়াহ'লে বৰ্তমান তেওঁলোকৰ এভাৰেজ এজটো কিমান হ'ব 20 + 3 হ'ব এতিয়া এটো হৈছে বৰ্তমানৰ তেওঁলোকৰ এভাৰেজ উলিয়াব ল'লে তেওঁলোক ব্যক্তি আছে 3 জন প্ৰথমতে আমি কাৰ লৈছোঁ প্ৰথমতে আমি লৈছোঁ ৰিতেশৰটো আমি কেনেকৈ লিখিব পাৰোঁ r কিন্তু আমি তেওঁক আৰু কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ n - 6 প্লাছ তাৰ পিছত যে নীৰজৰ আমি n লিখিম মানে আমি গোটেইকেইটা তেওঁলোকৰ গোটেই বয়সটো কিহত আমি উলিয়াই লৈছোঁ যে নীৰজৰ বয়সৰ লগত আমি লিংক কৰি লৈছোঁ এতিয়া আমি নেক্সট কি আছে হৰিশটো আমি কেনেকৈ লিখিব পাৰোঁ n - 15 এইটো যদি আমি কৰিম এতিয়া আমি কিমান পাম ওপৰত হ'ব 3n আৰু তলত হ'ব -21 আৰু ইয়াত 3 ইজ ইকুৱেল টু ইয়াত কিমান হ'ব 23
আৰু এইটো যেতিয়া আমি কৰিম কিমান হ'ব এইটো 3n is equal to 69 plus 21 তাৰ মানে এইটো কিমান হ'ব এইটো হ'ব 90 তাৰ মানে n is equal to কিমান হ'ব 30 এতিয়া আমাক উলিয়াবলৈ কৈছিলে আমি প্ৰেজেন্ট এজ অফ হৰিশ আমি কাৰ পালো আমি নীৰজৰ পালো তেতিয়া হলে হৰিশ is equal to কিমান নীৰজৰ পৰা আমি যদি 15 বিয়োগ কৰি দিও 30 minus 15 তেতিয়া হলে আমি কাৰ পাম হৰিশৰটো পাম তাৰ মানে 15 তাৰ মানে অপচন নম্বৰ সি টু কাৰেক্ট আনসাৰ যদি আমাক কলেহেতেন ৰিতেশৰ উলিওৱা তেতিয়া হলে আমি নীৰজৰ পৰা কি মানে 30 পৰা আমি 6 বিয়োগ কৰিলোহেতেন তেতিয়া আমি কাৰ পালোহেতেন ৰিতেশৰ পালোহেতেন নেক্সট কোৱেশ্চন দ্য ডিফাৰেন্স বিটুইন 5/8 of a number and 4/7 of the same number is 48 তাৰ মানে কোনোবা এটা নাম্বাৰ আছে তাৰ 8 ভাগৰ 5 অংশ আৰু 7 ভাগৰ 4 অংশ আমি যদি কি কৰো বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাও 48 পাও সো আমি যদি নাম্বাৰটো x বুলি ধৰো তেতিয়া হলে সেই নাম্বাৰটোৰ 8 ভাগৰ 5 অংশ ডিফাৰেন্স মানে কি হৈছে মাইনাস আৰু 7 ভাগৰ 4 অংশ যদি আমি কৰো তেতিয়া হলে আমি কিমান পাও 48 পাও তেতিয়া হলে আমি এটো যদি আমি সলভ কৰো কিমান হ'ব x is equal to 48 into 56 by 3 আৰু এটো যদি আমি সলভ কৰো আমি কিমান পাম 896 তেতিয়া হলে আমাক খুদিছে যে find 1/4 of that number তাৰ মানে এই যেটো নাম্বাৰ এই নাম্বাৰটোৰ 1/4 খুদিছে 1/4 মানে কি আমি 1/4 আমি পূৰণ কৰি দিম সো আমি এটো যদি আমি কটাকটি কৰো আমি কিমান পাম 4 দুগুণ 8 আৰু 4 দুগুণ 8 আৰু 4 4 গুণ 16 তাৰ মানে 224 অপচন নম্বৰ এটো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এটা আমাক কৈছে যে ABCD are four consecutive even numbers চাৰিটা কি একেল চাৰিয়ে তাৰ মানে consecutive even number মানে যুগ্ম সংখ্যা if the sum of A and C is 168 তাৰ মানে A আৰু C যদি সামটো কিমান হয় যোগফলটো 168 আৰু তেওঁলোকৰ আমাক উলিয়াবলৈ কৈছে যে এভাৰেজ সেই নাম্বাৰ চাৰিটাৰ এভাৰেজ উলিয়াব কৈছে আমি ধৰি লৈছো নাম্বাৰটো ইভেন নাম্বাৰ যেহেতু তেতিয়া হলে আমি ফাৰ্স্ট নাম্বাৰ ধৰিছো x - 2 নেক্সট হৈছে x তাৰ পিছতো x + 2 আৰু তাৰ পিছতো x + 4 এতিয়া আমাৰ কোৱেশ্চন মতে কৈছে যে a আৰু c তাৰ মানে x - 2 আৰু x + 2 এটো ধৰি লৈছো a এটো b এটো c এটো d তেতিয়া a আৰু c ৰ যোগফল হেটো আমাৰ কিমান বুলি কৈছে 168 বুলি কৈছে ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম twice x is equal to 168 তাৰ মানে 2 টো যদি ইফালে যায় x = কিমান হ'ব 84 গুটে নাম্বাৰ চাইটাৰ যদি আমি এভাৰেজ লিও কি হ'ব 82 হ'ব প্ৰথমটো x - 2 আছে তাৰ মানে 84 - 2 82 হ'ল প্লাস 84 প্লাস 86 আৰু প্লাস 88 ডিভাইডেড বাই 4 আৰু এটো যদি আমি যোগ কৰি পেলাই আমি হৰণ কৰো 4 তেতিয়া হলে আমি কিমান পাম 85 তাৰ মানে অপচন নম্বৰ ডি টু কাৰেক্ট নেক্সট কোৱেশ্চন নেক্সট আমাক কৈছে 3 নাম্বাৰস are given তাৰ মানে তিনটা নাম্বাৰ আমাক দিয়া আছে the average of first and third number is 36 more than that of average of second and third number তাৰ মানে প্ৰথম আৰু ফাৰ্স্ট আৰু থাৰ্ড নাম্বাৰ প্ৰথম আৰু তৃতীয় নাম্বাৰটো যদি আমি এভাৰেজ উলিয়াও আৰু সেকেন্ড আৰু থাৰ্ড নাম্বাৰ যদি আমি এভাৰেজ উলিয়াও তেতিয়া হলে কি হ'ব প্ৰথম আৰু থাৰ্ড নাম্বাৰটো এভাৰেজটো কি হ'ব বেছি হ'ব কিমান বেছি হ'ব 36 বেছি হ'ব কাটকৈ সেকেন্ড আৰু থাৰ্ড যেটো এভাৰেজ হ'ব তাতকৈ বেছি হ'ব ফাইন্ড আউট দা ডিফাৰেন্স বিটুইন দা ফাৰ্স্ট এণ্ড সেকেন্ড নাম্বাৰস যেটো ফাৰ্স্ট নাম্বাৰ আৰু যেটো সেকেন্ড নাম্বাৰ তাৰ আমাৰ ডিফাৰেন্সটো উলিয়াব লাগে সো আমি ধৰি লৈছো নাম্বাৰ তিনটা কি বুলি ধৰি লৈছো x y z বুলি ধৰি লৈছো তেতিয়া হলে আমাক কোৱেশ্চন মতে কি কৈছে যে যদি আমি x আৰু z তাৰ মানে প্ৰথম আৰু তৃতীয় যদি আমি দুইটা আমি কি উলিয়াও এভাৰেজ উলিয়াও তেতিয়া হলে কি হ'ব তাহান দুটা কি এভাৰেজ বেছি হ'ব কাটকৈ যদি দ্বিতীয় আৰু তৃতীয় দুটাৰ আমি নাম্বাৰ দুটাৰ যদি আমি এভাৰেজ উলিয়াও তাতকৈ বেছি হ'ব কিমান বেছি হ'ব 36 বেছি হ'ব আৰু এইটো যেতিয়া আমি সলভ কৰিম তেতিয়া হলে আমি কি পাম এটা আমি ইকুৱেশ্যন পাম এটো হ'ব x + z is equal to y + z যেটো 2 টো আছে এফালে 2 টো এফালে মাল্টিপ্লাই হ'ব কিমান হ'ব 72 সো ইয়াৰ পৰা আমি কি ইকুৱেশ্যনটা পাম যে x = y + 72 তেতিয়া হলে আমাক কৈছে যে ফাইন্ড আউট দা ডিফাৰেন্স বিটুইন দা ফাৰ্স্ট এণ্ড সেকেন্ড নাম্বাৰ আমাৰ নাম্বাৰ দুটা কি আমাক হেতু হুদা নাই যে তেওঁলোকৰ সেই নাম্বাৰ দুটাৰ যেটো ডিফাৰেন্স হ'ব আমাক হেতু কি হ'ব হেতু আমাক হুদিছে তেতিয়া x এই y টো এফালে কি হৈছে প্লাস হৈছে এফালে হইলে কি হ'ব মাইনাস হৈছে তাৰ মানে এটা আমাক কি বুজাইছে যে প্ৰথম আৰু দ্বিতীয় নাম্বাৰ দুটাৰ কি বুজাইছে ডিফাৰেন্স বুজাইছে ইকুৱেল টু কি থাকি গল ইয়াত 72 তাৰ মানে আমি আনসাৰটো কিমান পালো 72 তো অপচন নম্বৰ এ টু কাৰেক্ট আনসাৰ নেক্সট এটা আমাক কৈছে যে সঞ্জয় পাৰচেজড 124 আৰ্টিকলস সঞ্জয় 124 টা আৰ্টিকল কিনিলে সানিয়ে কিনিলে 86 বিকাশে কিনিলে 132 and Shubhame কিনিলে 146 what was the average of articles they all purchased তাৰ মানে গুটে কিটা আমাক এভাৰেজ উলিয়াব কৈছে সো এটো একেবাৰে সহজ 124 plus 86 plus 132 আমি গুটে কিটা প্লাস কৰিম 146 গুটে কিটা আমি প্লাস কৰিলো আৰু টোটাল কেটা আছে 4টা আছে 4 এ ডিভাইড কৰিলো আৰু ইকুৱেল আমি কিমান পাম ওপৰ পাম আমি 488 divided by 4 আৰু আমি এটো যদি কৰো 122 পাম সো অপচন নম্বৰ বি টু কাৰেক্ট
নেক্সট কুৱেশ্যন চ' এইটো আমাক কৈছে অমিত হেজ ₹32 more than সুমিত সুমিততকৈ কিমান বেছি আছে 32 rupees বেছি আছে কাৰ অমিতৰ সুমিত হেজ ₹48 more than উদয় আৰু আমাক কি কৈছে যে সুমিতৰ 48 টকা বেছি আছে কাতকৈ উদয়তকৈ ইফ অল অফ থ্ৰী টুগেডাৰ হেভ এ টোটেল ₹194 তেতিয়াহ'লে গোটেই তিনিজনৰ যদি টোটেল ৰুপিজ কিমান আছে গোটেই পইচা কিমান আছে আমি যদি প্লাছ কৰোঁ 194 আছে তেতিয়াহ'লে আমাক কি সুধিছে দে হাউ মাছ এমাউণ্ট ডাজ অমিত হেভ তাৰমানে অমিতৰ ওচৰত কিমান পইচা আছে আমাক সেইটো সুধিছে তেতিয়াহ'লে আমি ধৰি লৈছোঁ যে সুমিতৰ ওচৰত যিটো আছে সুমিতৰ ওচৰত x rupees আছে বুলি আমি ধৰি লৈছোঁ কাৰ ওচৰত আছে সুমিতৰ ওচৰত তেতিয়াহ'লে অমিতৰ ওচৰত কিমান থাকিব অমিতৰ ওচৰত তাতকৈ সুমিততকৈ কিমান বেছি থাকিব 32 rupees বেছি থাকিব আমাক কৈছে নেক্সট যে সুমিতৰ 48 rupees বেছি আছে উদয়তকৈ তাৰমানে আমি কি ক'ব পাৰোঁ যে উদয়ৰ কি আছে সুমিততকৈ 48 rupees কম আছে বুলি আমি ক'ব পাৰোঁ যিহেতু আমাক কৈছে যে কি সুমিতৰ 48 rupees বেছি আছে কাতকৈ উদয়তকৈ তাৰমানে আমি কি বুজিব পাৰোঁ যে উদয়ৰ 48 rupees কম আছে কাতকৈ সুমিততকৈ তাৰমানে সুমিতৰ ওচৰত x আছিলে তাৰপৰা xৰ পৰা 48 মাইনাছ কৰি দিছোঁ তেতিয়াহ'লে আমি কাৰটো পাম উদয়টো পাম ঠিক তেনেদৰে আমি অমিতৰটো পালোঁ এতিয়া আমাক কি কৈছে যে তেওঁৰ গোটেই তিনিজনৰ যিটো যদি আমি প্লাছ কৰোঁ তাৰমানে x প্লাছ 32 প্লাছ x প্লাছ x মাইনাছ 48 গোটেই তিনিজনৰটো প্লাছ কৰিছোঁ গোটেই অমিত সুমিত আৰু উদয়ৰ গোটেই তিনিজনৰ প্লাছ কৰিলে আমি কিমান পাওঁ বুলি কৈছে 194 পাওঁ বুলি কৈছে এতিয়া আমি যদি এইটো আমি সলভ কৰোঁ এতিয়া এইফালে আমি x গিটা প্লাছ কৰিলে 3x হ'ব আৰু ইয়াৰ পৰা যদি আমি এইটো মাইনাছ কৰোঁ আৰু ইফালে গ'লে কি হ'ব এইটো প্লাছ হ'ব তেতিয়াহ'লে আমি কিমান পাম 210 পাম তেতিয়াহ'লে x ইকুৱেল টু 3 যদি ইফালে যায় কিমান হ'ব 70 তাৰমানে আমি কিমান পালোঁ যে সুমিতৰ ওচৰত কিমান আছে 70 rupees আছে কিন্তু আমাক সুধিছে যে অমিতৰটো আমি জানো অমিতৰ কিমান আছে সুমিততকৈ 32 rupees কি আছে বেছি আছে তাৰমানে 70 + 32 তেতিয়াহ'লে কিমান হ'ব 102 চ' অপশ্যন নম্বৰ চি টু কাৰেক্ট আনচাৰ চ' আজিৰ কাৰণে ইমানেই আছিল আশা কৰোঁ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং